السلام عليكم ورحمة الله وبركاته. الحمد لله وحده والصلاة والسلام على من لا نبي بعده أما بعد. সম্মানিত শ্ৰোতা মণ্ডলী, আজি আমাৰ বিষয়বস্তু হৈছে সঠিক ধৰ্মবিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। দৰুদ আৰু সালাম বৰ্ষিত হোক আমাৰ সেই অন্তিম নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী অহাৰ সম্ভাৱনা নাই। যেহেতু সঠিক ধৰ্মবিশ্বাসেই হৈছে ইছলাম ধৰ্মৰ মূল উপাদান আৰু মিল্লাতে ইছলামিয়াৰ প্ৰধান ভিত্তি, সেয়ে ইয়াক আজিৰ আলোচ্য বিষয়ৰূপে গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লোঁ। কোৰাণ আৰু সহিহ হাদিছত বৰ্ণিত চৰিত্ৰী প্ৰমাণাদিৰ দ্বাৰা এই কথা সুস্পষ্টৰূপে পৰিজ্ঞাত যে যাৱতীয় কথা বতৰা আৰু কাৰ্যৱলী কেৱল তেতিয়াইহে আল্লাহ তাআলাৰ ওচৰত সঠিক বুলি স্বীকৃতি গৃহীত হয় যেতিয়া সেইটো বিশুদ্ধ আকিদা অৰ্থাৎ সঠিক ধৰ্মবিশ্বাসৰ আধাৰত সম্পাদিত কৰা হয়। আৰু যদি আকিদা বিশুদ্ধ নহয়, তেন্তে এনে আকিদাৰ ভিত্তিত সম্পাদিত কৰা যাৱতীয় আমল অগ্ৰহণযোগ্য হয়। যেনে আল্লাহ তাআলাই কৈছে, ওমাই ইয়াকফুৰ বিল ইমান ফাকাদ হাবিতা আমালুহু ওয়া হুৱা ফিল আখিৰাতি মিনাল খাছিৰিন, অৰ্থাৎ যিয়ে ইমানৰ নীতি নিয়ম অনুসৰি চলিবলৈ অস্বীকাৰ কৰে তাৰ সকলো কাম বিফলে যাব আৰু পৰকালত সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। সূৰা মাইদা আয়াত নম্বৰ 5। আল্লাহ তাআলাই আৰু কৈছে, ওয়ালাকাদ উহিয়া ইলাইকা ওয়া ইলাল লাযিনা মিন ক্বাবলিকা লাইন আশরাকতা লায়াহবাতান্না আমালুক ওয়া লাতাকুনান্না মিনাল খাছিৰিন, অৰ্থাৎ তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তী ৰাসূলসকলৰ প্ৰতি এই প্ৰত্যাদেশ প্ৰেৰণ কৰা হৈছে যে তুমি যদি আল্লাহৰ লগত আনক অংশীদাৰ কৰা তেনেহ'লে তোমাৰ সকলো কৰ্ম অথলে যাব আৰু তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'বা। সূৰা জুমাৰ আয়াত নম্বৰ 65। এই অৰ্থৰ সপক্ষে কোৰাণ শৰীফত প্ৰচুৰ আয়াত সন্নিৱিষ্ট আছে। আল্লাহ তাআলাৰ অৱতীৰ্ণ সুস্পষ্ট কিতাপ আৰু তেওঁৰ প্ৰিয় ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বৰ্ণিত হাদিছৰ দ্বাৰা প্ৰমাণিত বিশুদ্ধ আকিদাৰ সাৰাংশ হ'ল এনেধৰণৰ: আল্লাহ তাআলা তেওঁৰ ফেৰেশতাসকল, তেওঁৰ অৱতীৰ্ণ কৰা কিতাপসমূহৰ ওপৰত আৰু ৰাসূলসকলৰ ওপৰত লগতে পৰকাল আৰু ভাগ্যৰ ভাল বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা। এই ছয়টা বিষয়ে হৈছে সেই সঠিক ধৰ্মবিশ্বাসৰ মৌলিক বিষয়বস্তু বা নীতিমালা, যিবোৰ লৈ অৱতীৰ্ণ হ'ল আল্লাহৰ মহান গ্ৰন্থ আল কোৰআন আৰু প্ৰেৰিত হৈছে আল্লাহৰ প্ৰিয় দূত নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই মৌখিক নীতিমালাৰ এই শাখা প্ৰশাখা হ'ল অদৃশ্য বিষয়াদি আৰু আল্লাহ আৰু তেওঁৰ ৰাসূলে দিয়া যাৱতীয় সংবাদ, যিবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰা প্ৰত্যেকৰে বাবে অপৰিহাৰ্য। উক্ত ছয়টা নীতিমালাৰ সপক্ষে কোৰাণ আৰু সহিহ হাদিছত যথেষ্ট প্ৰমাণ আছে। তাৰে মাজত আল্লাহ তাআলাৰ নিম্নোক্ত বাণীসমূহ অন্যতম। যেনে আল্লাহ তাআলাই কৈছে, লাইছাল বিৰৰা আন তুৱাল্লু উজুহাকুম কিবালাল মাশৰিকি ওয়াল মাগৰিব ওয়ালাকিন্নাল বিৰৰা মান আমানা বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ওয়াল মালাইকাতি ওয়াল কিতাবি ওয়ান নাবিয়্যিন, অৰ্থাৎ তোমালোকৰ পূব বা পশ্চিম পিনে মুখ কৰাটোৱে পুণ্যৰ কাম নহয়, বৰং প্ৰকৃত পুণ্যৱান তেওঁহে যিজনে আল্লাহ, শেষ বিচাৰৰ দিন, ফেৰেশতাসকল, অৱতীৰ্ণ হোৱা পুথিসমূহ আৰু নবীসকলৰ প্ৰতি নিষ্ঠা আৰু আন্তৰিকতাৰে ঈমান আনে। সূৰা বাকাৰা আয়াত নম্বৰ 177। আল্লাহ তাআলাই আৰু কৈছে, আমানাৰ ৰাসূলু বিমা উনজিলা ইলাইহি মিৰ ৰাব্বিহি ওয়াল মুমিনুন কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া rusulihi লা নুফাৰৰিকু বাইনা আহাদিন মিৰ rusulihi, অৰ্থাৎ আল্লাহৰ পৰা ৰাসূলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া ৰাসূলে বিশ্বাস কৰে আৰু মুমিনসকলেও বিশ্বাস কৰে। তেওঁলোক সকলোৱে আল্লাহৰ প্ৰতি, তেওঁৰ ফেৰেশতাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰাসূলসকলৰ বিশ্বাস কৰে আৰু মানে, আৰু তেওঁলোকে কয় আল্লাহৰ ৰাসূলসকলৰ মাজত আমি কোনো পাৰ্থক্য নকৰোঁ। সূৰা বাকাৰা আয়াত নম্বৰ 285। আল্লাহ তাআলাই আৰু কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু আমিনু বিল্লাহি ওয়া রাসূলিহি ওয়াল কিতাবিল্লাযী নাযালা আলা রাসূলিহি ওয়াল কিতাবিল্লাযী উনজিলা মিন ক্বাবল ওয়া মান ইয়াকফুর বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির ফাকাদ দাল্লা দালালান বাঈদা, অৰ্থাৎ সেই ইমানদাৰসকল আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু যিবোৰ পুথি তোমালোকৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল সেইবোৰৰ প্ৰতি তুমি ঈমান আনা। যিজনে আল্লাহ, তেওঁৰ ফেৰেশতাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰাসূলসকলৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰে আৰু পৰকালকো অবিশ্বাস কৰে, সেইজন বিপথে বহু দূৰলৈ আঁতৰি গ'ল। সূৰা নিছা আয়াত নম্বৰ 137। আল্লাহ তাআলাই আৰু কৈছে, আলাম তা'লাম আন্নাল্লাহা ইয়া'লামু মা ফিস সামাওয়াতি আলাম তা'লাম আন্নাল্লাহা ইয়া'লামু মা ফিস সামাই ওয়াল আরদ ইন্না যালিকা ফি কিতাব ইন্না যালিকা আলাল্লাহি ইয়াসির, অর্থাৎ তুমি নজানা নেকি
আকাশ আৰু পৃথিৱী যিবোৰ আছে সেই সকলোবোৰ আল্লাহে জানে সেই সকলোবোৰ এখন পুথিত লিপিবদ্ধ আছে নিশ্চয় আল্লাহৰ পক্ষে অতি সহজ সূৰা হজ আয়াত নম্বৰ 70 উপৰোক্ত নীতিমালাৰ সপক্ষে সহি হাদিছৰ সংখ্যা প্ৰচুৰ তাৰ মাজত সেই প্ৰসিদ্ধ সহি হাদিছটো বিশেষভাৱে উল্লেখযোগ্য যেটো ইমাম মুছলিম ৰাহিমাহুল্লাহ তেওঁৰ কিতাপ সহি মুছলিম শৰীফত হযৰতে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা কৰিছে উক্ত হাদিছত আছে যে জিবৰিল আলাইহিস সালাতু ওয়াসসালাম যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামক ইমান সম্পৰ্কে প্ৰশ্ন কৰিছিল তেতিয়া তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে উত্তৰত কৈছিল ইমান হৈছে তুমি আল্লাহ তাআলাৰ প্ৰতি তেওঁৰ ফেৰেশতাসকলৰ প্ৰতি কিতাপসমূহৰ প্ৰতি আৰু ৰাসূলসকলৰ প্ৰতি লগতে পৰকালৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু এই কথাত আস্থা ৰাখিবা যে ভাগ্যৰ মংগল অমংগল আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত উক্ত হাদিছটো ইমাম বুখাৰী ৰাহিমাহুল্লাহ আৰু ইমাম মুছলিম ৰাহিমাহুল্লাহ উভয়ে হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা কৰিছে উল্লেখযোগ্য যে আল্লাহ তাআলা সম্পৰ্কে আৰু পৰকাল সংক্ৰান্ত যাৱতীয় অন্যান্য অদৃশ্য বিষয়াদি যাৰ প্ৰতি প্ৰত্যেক মুছলমানৰ আস্থাবান হোৱা একান্ত অপৰিহাৰ্য সেই সকলোবোৰ উক্ত ছয়টা নীতিমালাৰ শাখা প্ৰশাখা হিচাপে পৰিগণিত আহক আমি এতিয়া আলোচনা কৰিম সেই নীতিমালা সম্পৰ্কে প্ৰথম নীতিমালা হৈছে আল্লাহৰ প্ৰতি ঈমান আল্লাহৰ প্ৰতি ঈমান আনাৰ অৰ্থ হ'ল যে এই কথাৰ ওপৰত বিশ্বাস স্থাপন কৰা যে তেওঁই ইবাদতৰ একমাত্ৰ যোগ্য তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই কিয়নো একমাত্ৰ তেওঁই বান্দাসকলৰ স্ৰষ্টা সিহঁতৰ প্ৰতি অনুগ্ৰহকাৰী আৰু সিহঁতৰ জীৱিকাৰ ব্যৱস্থাপক আৰু তেওঁই সিহঁতৰ প্ৰকাশ্য অপ্ৰকাশ্য যাৱতীয় বিষয় সম্পৰ্কে পূৰ্ণ অভিহিত আৰু তেওঁ তাৰ অনুগত বান্দাসকলক প্ৰতিফল দিয়াত আৰু অবাধ্য বান্দাসকলক শাস্তি প্ৰদান কৰাত সম্পূৰ্ণ সক্ষম আৰু তেওঁ মানৱ আৰু জিন জাতিক তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে আৰু সিহঁতৰ প্ৰতি উক্ত আস্থাটো বাস্তৱায়ন কৰিবলৈ নিৰ্দেশ দিছে যেনে আল্লাহ তাআলাই কৈছে ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন মা উরিদু মিনহুম মির রিজকিন ওয়া মা উরিদু আন ইউতঈমুন ইন্নাল্লাহা হুৱাৰ রাজ্জাকুল কুওয়াতিল মাতিন অৰ্থাৎ আমি জিন আৰু মানুহক কেৱল মাথোন মোৰহে উপাসনা কৰিবলৈ সৃষ্টি কৰিছো মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰো আৰু মোৰ এইটো প্ৰয়োজন নাই যে সিহঁতে মোৰ বাবে আহাৰ যোগান ধৰক সূৰা জাৰিয়াত আয়াত নম্বৰ 56-57 আল্লাহ তাআলা আৰু কৈছে ইয়া আইয়ুহান নাসু উবুদু ৰাব্বাকুমুল্লাযী খালাকাকুম ওয়াল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন আল্লাযী জাআলা লাকুমুল আরদা ফিরাশা ওয়াস সামাআ বিনাআ ওয়া আনজালা মিনাস সামাই মাআন فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون অৰ্থাৎ হে মানৱ জাতি তোমালোকৰ প্ৰভুৰ উপাসনা কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তী সকলো মানুহকে সৃষ্টি কৰিছে যাতে তোমালোকে ৰক্ষা পাব পাৰা তেওঁই তোমালোকৰ বাবে পৃথিৱীখনক সজ্জা কৰি দিছে আকাশখনক চাল কৰি দিছে আৰু তাৰ পৰা পানী বৰখাইছে আৰু সেই পানীৰে নানাবিধ ফলমূল উৎপাদন কৰিছে তোমালোকৰ বাবে খাদ্যৰ যোগান ধৰিছে এই কথাবিলাক যেহেতু তোমালোকে নিশ্চিতভাৱে জানা গতিকে তোমালোকে আন কাকো আল্লাহৰ সমকক্ষ বুলি মানি নলবা সূৰা বাকাৰা আয়াত নম্বৰ 21-22 এই সত্যক স্পষ্ট কৰি দাঙি দিয়াৰ বাবে আৰু ইয়াৰ প্ৰতি আহ্বান কৰি ইয়াৰ পৰিপন্থী বিষয়ৰ পৰা সতৰ্ক কৰাৰ উদ্দেশ্যে আল্লাহ তাআলাই যুগে যুগে বহু নবী আৰু ৰাসূল প্ৰেৰণ কৰিছে আৰু কিতাপসমূহ অৱতীৰ্ণ কৰিছে যেনে আল্লাহ তাআলাই কৈছে ওয়ালাকাদ বাআসনা ফি কুল্লি উম্মাতিন রাসূলান আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত অৰ্থাৎ নিশ্চয় আমি প্ৰত্যেক জাতিলৈ একোজন কৰি ৰাসূল পঠাইছিলো আৰু তেওঁলোকৰ জৰিয়তে আমি সকলোকে সতৰ্ক কৰি দিছিলো যে আল্লাহৰ উপাসনা কৰা আৰু তাগুতক পৰিহাৰ কৰা সূৰা নাহল আয়াত নম্বৰ 36 আল্লাহ তাআলা আৰু কৈছে ওমা আরসালনা মিন ক্বাবলিকা মির রাসূলিন ইল্লা নূহি ইলাইহি আন্নাহু লা ইলাহা ইল্লা আনা ফা'বুদুন অৰ্থাৎ তোমাৰ পূৰ্বে আমি যি সকল ৰাসূল পঠাইছিলো তেওঁলোককো একে প্ৰত্যাদেশ দিছিলো যে মোৰ বিনা আন কোনো সত্য উপাস্য নাই সেয়ে তোমালোকে মোৰেই উপাসনা কৰা সূৰা আম্বিয়া আয়াত নম্বৰ 25 আল্লাহ তাআলা আৰু কৈছে কিতাবুন উহকিমাত আয়াতুহু সুম্মা ফুssiলাত মিন লাদুন হাকীমিন খাবীৰ আল্লা তা'বুদু ইল্লাল্লাহ ইন্নানি লাকুম মিনহু নাযীরুন ওয়া বাশীৰ অৰ্থাৎ ইয়া ঐশী প্ৰত্যাদেশ ইয়াৰ বাণীসমূহ দৃঢ় প্ৰতিষ্ঠিত আৰু বিস্তাৰিতভাৱে বিবৃত সৰ্বজ্ঞ মহাজ্ঞানী সত্ৰৰ পৰা এয়া অৱতীৰ্ণ হৈছে যে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা মই তেওঁৰে পক্ষৰ পৰা তোমালোকৰ বাবে অহা সতৰ্ককাৰী আৰু সুসংবাদদাতা সূৰা হুদ আয়াত নম্বৰ 1 and 2
উল্লেখিত আয়াতৰ প্ৰকৃত অৰ্থ হ'ল যাৱতীয় ইবাদত একমাত্ৰ আল্লাহৰ বাবে সম্পাদিত কৰা, প্ৰাৰ্থনা, ভয়, আশা, নামাজ, ৰোজা, জবে, মান্নাত ইত্যাদি সকলো প্ৰকাৰ ইবাদত তেওঁৰ প্ৰতি পূৰ্ণ প্ৰেম সহকাৰে, তেওঁৰ মহত্বৰ সন্মুখত সুস্থ মগজুৰে, পুণ্যৰ আশাত, শ্ৰদ্ধাপূৰ্ণ ভয় আৰু পূৰ্ণ বশ্যতা সহকাৰে সম্পাদন কৰা। পবিত্ৰ কোৰাণত অধিকাংশ আয়াত এই মহান মৌলিক নীতিমালা সম্পৰ্কে অৱতীৰ্ণ হৈছে। যেনে আল্লাহ তাআলাই কৈছে, ফা'বুদিল্লাহ মুখলিছান লাহুদ্দিন আলা লিল্লাহিদ্দিনুল খালিছ, অৰ্থাৎ এতেকে তুমি আল্লাহৰ আনুগত্যত বিশুদ্ধ চিত্তে তেওঁৰেই উপাসনা কৰা। জানি থোৱা, বিশুদ্ধ আন্তৰিক উপাসনা কেৱল আল্লাহৰেই বাবে প্ৰাপ্য। সূৰা জুমাৰ আয়াত নম্বৰ 2 and 3। আল্লাহ তাআলা আৰু কৈছে, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহ, অৰ্থাৎ তোমাৰ প্ৰভুৱে আদেশ দিছে যে তেওঁৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা। সূৰা বানী ইছৰাইল আয়াত নম্বৰ 23। মহান আল্লাহ তাআলাই আৰু কৈছে, ফাদউল্লাহ মুখলিছান লাহুদ্দিন ওয়ালাউ কাৰিহাল কাফিৰুন, অৰ্থাৎ সেয়ে আল্লাহৰ আনুগত্যত বিশুদ্ধ চিত্তে তেওঁকহে প্ৰাৰ্থনা কৰা, এই কথাত অবিশ্বাসকাৰীবিলাকে যিমানেই বেয়া নাপাওক কিয়। সূৰা মুমিন আয়াত নম্বৰ 18। সহিহ বুখাৰী আৰু সহিহ মুছলিম শৰীফত হযৰতে মুআজ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ হ'ল তেওঁলোকে যাতে কেৱল তেওঁৰেই ইবাদত কৰে আৰু তাৰ মাজত যাতে আনক কাকো অংশীদাৰ স্থাপন নকৰে। বুখাৰী ফাতুল বাৰী খণ্ড নম্বৰ 6 হাদিছ নম্বৰ 2856। আল্লাহৰ প্ৰতি ইমানৰ আন এটা পৰ্যায় হ'ল সেই সকলো বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰা যিবোৰ আল্লাহ তাআলা তেওঁৰ বান্দাসকলৰ ওপৰত অনিবাৰ্য ও অপৰিহাৰ্য কৰিছে। যেনে ইছলামৰ বাহ্যিক 5টা স্তম্ভ। 1 নম্বৰ, সাক্ষী দিয়া যে আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত ৰাসূল। 2 নম্বৰ, নামাজ প্ৰতিষ্ঠা কৰা। 3 নম্বৰ, জাকাত প্ৰদান কৰা। 4 নম্বৰ, ৰমজান মাহৰ ৰোজা পালন কৰা। 5 নম্বৰ, সক্ষম হ'লে হজবৰ পালন কৰা ইত্যাদি, যিবোৰক লৈ পবিত্ৰ শৰীয়তৰ আগমন ঘটিছে। উপৰোক্ত স্তম্ভ বা ৰুকুনসমূহৰ ভিতৰত সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ আৰু প্ৰধান ৰুকুনটো হ'ল এই সাক্ষী দিয়ে যে আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই। এই সাক্ষীৰ দাবী হৈছে সকলো ইবাদত আল্লাহৰ বাবে খালিছ বা বিশুদ্ধ চিত্তে কৰা আৰু আল্লাহৰ বাহিৰে আন সকলো উপাস্যৰ অস্বীকাৰ কৰা, আৰু এয়াই হৈছে লা ইলাহা ইল্লাল্লাহৰ তাৎপৰ্য। কিয়নো ইয়াৰ যথাৰ্থ অৰ্থ হ'ল আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই। গতিকে তেওঁৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সি মানৱ হওক বা ফিৰিষ্টা, জিন হওক বা আন কোনো, সকলো অসত্য। সত্য উপাস্য একমাত্ৰ আল্লাহ তাআলা। যেনে আল্লাহ তাআলাই কৈছে, যালিকা বিআন্নাল্লাহা হুৱাল হক ওয়া আন্না মা ইয়াদউনা মিন দুনিহি হুৱাল বাতিল, অৰ্থাৎ এয়া এই কাৰণেই যে আল্লাহ পৰম সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে আন যিবোৰক মাতে সেই সকলোবোৰেই হ'ল অসত্য। সূৰা হজ আয়াত নম্বৰ 62। ইতিপূৰ্বে কোৱা হৈছে যে আল্লাহ তাআলা এই যথাৰ্থ মৌলিক বিষয়ৰ উদ্দেশ্যে মানৱ আৰু জিন জাতিক সৃষ্টি কৰিছে আৰু এয়া বাস্তৱায়ন কৰাৰ নিৰ্দেশো দিছে। এইবাবেই আল্লাহ তাআলা তেওঁৰ ৰাছুলসকলক প্ৰেৰণ কৰিছে আৰু অৱতীৰ্ণ কৰিছে তেওঁৰ নিজ পবিত্ৰ কিতাপসমূহ। এতেকে সেই পাঠকবৃন্দ, এতেকে সেই শ্ৰোতামণ্ডলী, বিষয়টো ভালকৈ ভাবি চাওক আৰু এই বিষয়ে গভীৰভাৱে চিন্তা কৰক। আপুনি নিশ্চয় স্পষ্টকৈ বুজিব পাৰিব যে অধিকাংশ মুছলমান উক্ত গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কে অজ্ঞতাৰ মাজত অপতিত হৈছে। ফলত সিহঁত আল্লাহৰ সৈতে আনকো অংশী কৰি লৈছে আৰু তেওঁৰ প্ৰাপ্য ও খালিছ অধিকাৰসমূহ বেলেগৰ বাবে নিবেদিত কৰিছে। এই বিশ্বাস আল্লাহৰ প্ৰতি ইমান অন্তৰ্ভুক্ত যে তেওঁই সমূহ জগতৰ সৃষ্টিকৰ্তা, সিহঁতৰ যাৱতীয় বিষয়ৰ ব্যৱস্থাপক আৰু আল্লাহ তাআলাৰ যেনে ইচ্ছা তেনে নিজ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সিহঁতক নিয়ন্ত্ৰণ কৰে। তেওঁই পৃথিৱী আৰু পৰকালৰ গৰাকী আৰু সমগ্ৰ জগতবাসীৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা নাই আৰু নাই কোনো প্ৰভু। তেওঁই নিজ বান্দাসকলৰ যাৱতীয় সংশোধন আৰু সিহঁতৰ ইহলৌকিক আৰু পৰলৌকিক মংগল আৰু কল্যাণৰ প্ৰতি আহ্বান জনোৱাৰ বাবে ৰাছুলসকলক প্ৰেৰণ কৰিছে আৰু ঐশী পুথিসমূহ অৱতীৰ্ণ কৰিছে। এই সকলো ক্ষেত্ৰত
আল্লাহ তাআলা পবিত্র, আল্লাহ তাআলাৰ কোনো অংশী নাই। তেওঁ কৈছে আল্লাহু খালিকু কুল্লি শাই ওয়া হুৱা আলা কুল্লি শাইইন ওয়াকিল, অৰ্থাৎ আল্লাহ প্ৰতিটো বস্তুৰে সৃষ্টিকৰ্তা আৰু তেওঁ প্ৰতিটো বস্তুৰে তত্ত্বাৱধায়ক ব্যৱস্থাপক। সূৰা জুমাৰ আয়াত নম্বৰ 62। আল্লাহ তাআলা আৰু কৈছে ইন্না ৰাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাৱাতি ওয়াল আৰদ ফি সিত্তাতি আইয়ামিন থুম্মা ইস্তাওয়া আলাল আৰশ ইউগশিল লাইলা আন-নাহার ইয়াতলুবুহু হাসীসা ওয়াশ-শামসা ওয়াল কামারা ওয়ান-নুজুমা মুসাখখারাতিন বিআমরিহি আলা লাহুল খালকু ওয়াল আমর তাবারাকাল্লাহু রাব্বুল আলামিন, অৰ্থাৎ নিশ্চয় তোমালোকৰ প্ৰভু সেইজন আল্লাহ যিজনে 6 দিনত আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ নিজ সিংহাসনত উপবিষ্ট হৈছে। তেওঁ দিনক ৰাতিৰে আচ্ছন্ন কৰে আৰু দিনে ৰাতিৰ পিছত তীব্ৰ বেগে গতি কৰে। সূৰ্য চন্দ্ৰ আৰু তৰাবোৰ তেওঁই সৃষ্টি কৰিছে আৰু সেইবোৰ তেওঁৰ বিধি বিধানৰ আদেশ অনুগত। জানি থোৱা সকলো তেওঁৰে সৃষ্টি, তেওঁৰে সাৰ্বভৌম কৰ্তৃত্ব, বিশ্বজগতৰ প্ৰভু আল্লাহ মহিমান্বিত। সূৰা আৰাফ আয়াত নম্বৰ 54। আল্লাহ তাআলাৰ প্ৰতি ইমানৰ আন এটা পৰ্যায় হ'ল পবিত্ৰকৰণত উদ্ধৃত আৰু ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা প্ৰমাণিত আল্লাহ তাআলাৰ সৰ্বপ্ৰকাৰ গুণবাচক নামসমূহ আৰু তাৰ সৰ্বোন্নত গুণাৱলীৰ ওপৰত কোনো প্ৰকাৰ বিকৃতি, অস্বীকৃতি, ধৰণ গঠন বা সাদৃশ্য নকৰি বিশ্বাস স্থাপন কৰা। এইবোৰ যেনেকৈ উদ্ধৃত হৈছে ঠিক তেনেকৈ কোনো ধৰণ গঠন নিৰ্ণয় নকৰি তাৰ মহান অৰ্থগত দিশসমূহৰ ওপৰত অৱশ্যই বিশ্বাস স্থাপন কৰিব লাগিব, কিয়নো এইবোৰ আল্লাহ তাআলাৰ সেইসমূহ গুণাৱলী যিবোৰৰ দ্বাৰা কোনো সৃষ্টিৰ সৈতে সাদৃশ্য আৰোপ নকৰি যথাযথভাৱে তেওঁক বিকশিত কৰিব লাগিব। আল্লাহ তাআলাই আৰু কৈছে লাইছা কামিথলিহি শাইউন ওয়া হুৱাছ সামিউল বাছিৰ, অৰ্থাৎ বিশ্বজগতৰ একোৱে তেওঁৰ লগত উদাহৰণ নাখাটে, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। সূৰা শুৰা আয়াত নম্বৰ 11। আল্লাহ তাআলা আৰু কৈছে ফালা তাদৰিবু লিল্লাহিল আমছাল ইন্নাল্লাহা ইয়ালামু ওয়া আনতুম লা তা'লামুন, অৰ্থাৎ সেয়ে তোমালোকে আল্লাহৰ লগত আন কাৰোবাক তুলনা কৰি দৃষ্টান্ত নিদিবা, নিশ্চয় আল্লাহ তাআলা জানে আৰু তোমালোকে নাজানা। সূৰা নহল আয়াত নম্বৰ 74। ইয়া হ'ল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবীসকল আৰু তেওঁৰ নিষ্ঠাবান অনুসাৰী আহলে সুন্নাত ওয়াল জামাতৰ আকীদা বা ধৰ্মবিশ্বাস। ইমাম আবুল হাসান আল আশআৰী ৰাহিমাহুল্লাহ তেওঁৰ কিতাব আল মাকালাত আন আসহাবিল হাদিছ ওয়া আহলি সুন্নাহ নামক গ্ৰন্থত এই আকীদাৰ কথাই উদ্ধৃত কৰিছে। ইমাম আউজাই ৰাহিমাহুল্লাহ কৈছে ইমাম জুহৰী আৰু ইমাম মাকহুল ৰাহিমাহুল্লাহ আল্লাহ তাআলাৰ গুণাৱলী সম্পৰ্কিত আয়াতসমূহৰ বিষয়ে সোধাত তেওঁলোকে কয় এইবোৰ যেনেকৈ আহিছে ঠিক তেনেকৈ মানি লোৱা। ৱালিদ বিন মুছলিম ৰাহিমাহুল্লাহ কৈছে ইমাম মালিক, আউজাই, লাইছ বিন সাদ আৰু সুফিয়ান সাউৰীক আল্লাহৰ গুণাৱলী সম্পৰ্কিত হাদিছসমূহৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকে সকলোৱে কয় এইবোৰ যেনেকৈ বৰ্ণিত হৈছে ঠিক তেনেকৈ কোন ধৰণ গঠন নিৰ্ণয় নকৰি মানি লোৱা। ইমাম আউজাই নিজে কয় যে মই আৰু বিপুল সংখ্যক তাবিঈনসকলে এই কথাৰ ওপৰত আস্থা ৰাখোঁ যে আল্লাহ তাআলা তেওঁৰ সিংহাসনত বিৰাজমান, লগতে আমি হাদিছত বৰ্ণিত তেওঁৰ সকলো গুণাৱলীৰ ওপৰত বিশ্বাস কৰোঁ। ইমাম মালিক ৰাহিমাহুল্লাহৰ শিক্ষক ৰাবিয়া বিন আব্দুৰ ৰহমানক আল ইস্তিৱা সম্পৰ্কে অৰ্থাৎ আল্লাহ তেওঁৰ সিংহাসনত বিৰাজমান এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে আল্লাহ তাআলা তেওঁৰ সিংহাসনত বিৰাজমান হোৱাটো নজনা কথা নহয়, কিন্তু ইয়াৰ বাস্তৱ ধৰণটো আমাৰ বোধগম্য নহয়। ৰিচালত আহে আল্লাহৰ তৰফৰ পৰা আৰু ৰাসূলসকলৰ দায়িত্ব হ'ল স্পষ্টভাৱে ঘোষণা কৰা আৰু আমাৰ কৰ্তব্য হ'ল ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰা। ইমাম মালিক ৰাহিমাহুল্লাহ আল ইস্তাৱা সম্পৰ্কে কৈছে আল ইস্তাৱা মালুমুন ওয়াল কাইফু মাজহুলুন ওয়াল ঈমানু বিহি ওয়াজিব ওয়াস সুআলু আনহু বিদআ, অৰ্থাৎ আল্লাহ তাআলা যে সমাসীন ইয়া পৰিজ্ঞাত, কিন্তু ইয়াৰ বাস্তৱ ধৰণ অজ্ঞাত, ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা একান্ত অপৰিহাৰ্য আৰু এই সম্পৰ্কে প্ৰশ্ন কৰা বিদাত। তাৰপিছত তেওঁ প্ৰশ্নকাৰীক সম্বোধন কৰি কয় মোৰ দৃষ্টিত তুমি এজন বেয়া মানুহ, এই বুলি তাক বৈঠকৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিয়ে। উম্মুল মুমিনিন হযৰতে উম্মে সালমা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা এই একেই অৰ্থৰ হাদিছ বৰ্ণিত আছে যে ইমাম আব্দুল্লাহ বিন মুবাৰক ৰাহিমাহুল্লাহ কৈছে আমি জানো আমাৰ প্ৰভু পবিত্ৰ, তেওঁ নিজ সৃষ্টিৰ পৰা আঁতৰত আকাশৰ ওপৰত নিজ সিংহাসনৰ ওপৰত বিৰাজমান হৈ আছে। উপৰোক্ত বিষয়ত ইমামসকলৰ প্ৰচুৰ উক্তি পোৱা যায়। এই সংক্ষিপ্ত আলোচনাত ইয়াৰ বৰ্ণনা দিয়াটো সম্ভৱ নহয়।
যদি কোনোবাই সবিশেষ জানিব বিচাৰে তেন্তে উলামে আহলে সুন্নাত ওয়াল জামাতে লিখা উক্ত বিষয়ৰ ওপৰত বিভিন্ন গ্ৰন্থাৱলী আৰু যিয়ে আল্লাহ তাআলাৰ পবিত্ৰ নামসমূহ আৰু গুণাৱলী সম্পৰ্কীয় বিশ্বাসত আহলে সুন্নাত ওয়াল জামাতৰ বিৰোধিতা কৰিব সি নিশ্চিতভাৱে পৰস্পৰ বিৰোধী বিশ্বাসত আৰু উদ্ধৃত ও যুক্তিগত স্পষ্ট প্ৰমাণৰ বিপক্ষে নিপতিত হ'ব। আহলে সুন্নাত ওয়াল জামাত আল্লাহ তাআলাৰ বাবে সেইসমূহ গুণাৱলী সাদৃশ্যহীনভাৱে প্ৰতিষ্ঠা কৰে যিবোৰ আল্লাহ তাআলা তেওঁৰ পবিত্ৰকৰণত অথবা তেওঁৰ ৰাসূলে সহিহ হাদিছত আল্লাহৰ বাবে প্ৰতিষ্ঠা কৰিছে। সিহঁতে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাৰ মাজত তাতিল অৰ্থাৎ গুণমুক্ত হোৱাৰ অতি সামান্য পৰিমাণৰ সম্ভাৱনা নাথাকে। ফলত সিহঁতে পৰস্পৰ বিৰোধী আস্থাৰ পৰা মুক্ত হৈ সমূহ দলিল প্ৰমাণৰ ভিত্তিত আল্লাহৰ গুণাৱলীৰ ওপৰত বিশ্বাস স্থাপন কৰে। দৰাচলতে আল্লাহৰ বিধান এইটোৱে যে যিয়ে ৰাসূলসকলৰ জৰিয়তে প্ৰেৰিত সত্যক খামোচ মাৰি ধৰি তাৰ সকলো সামৰ্থ্য সেই পথত ব্যয় কৰে আৰু নিষ্ঠাৰ সৈতে ইয়াৰ আম্বেক্ষণত থাকে, আল্লাহ তাআলা তাক সত্যৰ পথত চলাৰ তৌফিক প্ৰদান কৰে আৰু তাৰ প্ৰমাণাদিসহ তেওঁক বিজয়ী কৰি দিয়ে। আল্লাহ তাআলা কৈছে, বাল নাকদিবু বিল হাক্কি আলাল বাতিল ফায়াদমাগহু ফাইদা হুৱা জাহিক, অৰ্থাৎ আচলতে আমি সত্যৰ জৰিয়তে অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে আৰু চাওঁতে চাওঁতে অসত্য বিলুপ্ত হৈ যায়। সূৰা আম্বিয়া আয়াত নম্বৰ 18। আল্লাহ তাআলা আৰু কৈছে, ওয়ালা ইয়াতুনাকা বিমাসালিন ইল্লা জিনাকা বিল হক ওয়া আহসানা তাফসীৰা, অৰ্থাৎ যেতিয়াই সিহঁতে তোমাৰ ওচৰলৈ কোনো নতুন কথা লৈ আহিছে তাৰ যথাৰ্থ সমাধান ঠিক সময়তে আমি তোমাক জনাই দিছোঁ আৰু উত্তমভাৱে ব্যাখ্যাও কৰি দিছোঁ। সূৰা ফুৰকান আয়াত নম্বৰ 33। হাফিজ ইবনে কাসিৰ ৰাহিমাহুল্লাহ তেওঁৰ বিখ্যাত তফসিৰ গ্ৰন্থত নিম্নলিখিত আয়াতৰ ব্যাখ্যা প্ৰসংগত উত্তম কথা কৈছে, যেনে যিটো অত্যন্ত উপকাৰী হোৱাৰ বাবে ইয়াত মই আলোচনা কৰিবলৈ উপযোগী বুলি ভাবোঁ। যেনে আল্লাহ তাআলাই কৈছে, ইন্না ৰাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাৱাতি ওয়াল আৰদা ফি সিত্তাতি আইয়ামিন থুম্মা ইস্তাৱা আলাল আৰশ, অৰ্থাৎ নিশ্চয় তোমালোকৰ প্ৰভু সেইজন আল্লাহ যিজনে 6 দিনত আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তাৰপিছত তেওঁ নিজ সিংহাসনত উপবিষ্ট হৈছে। সূৰা আৰাফ আয়াত নম্বৰ 54। তেখেতে কৈছে, এই বিষয়ত মানুহৰ মন্তব্য অধিক, অৰ্থাৎ এই হাফিজ ইবনে কাসিৰ ৰহমাতুল্লাহ এই বিষয়ে এই আয়াতৰ তফসিৰত কৈছে যে এই বিষয়ে মানুহৰ মন্তব্য অধিক, ইয়াৰ বিস্তাৰিত বৰ্ণনা কৰা ইয়াত সম্ভৱ নহয়। আমি এই ক্ষেত্ৰত সেই পথ অৱলম্বন কৰিম যিটো অতীতৰ সুযোগ্য মনীষী ইমাম মালিক ৰহিমাহুল্লাহ, আউজাই, চৌৰি, লাইছ বিন ছাদ, ইমাম শাফি, ইমাম আহমদ, ইছহাক বিন ৰাহৱাই, তেওঁলোক সেই সময়ৰ আৰু পৰৱৰ্তী মুছলমানসকলৰ ইমামসকলে অৱলম্বন কৰিছে, সেই পথে আমি অৱলম্বন কৰিম। আৰু সেয়া হৈছে আল্লাহ তাআলাৰ গুণাৱলীৰ বৰ্ণনা যেনেকৈ আমালৈ বৰ্ণনা হৈছে ঠিক সেইভাৱেই সেইটো মানি লোৱা। ইয়াৰ কোনো ধৰণ গঠন, সাদৃশ্য অথবা গুণবিমুক্তি নিৰ্ণয় কৰা ঠিক নহয়। যিসকল লোকে আল্লাহৰ লগত তেওঁৰ সৃষ্টিৰ সাদৃশ্য প্ৰদান কৰে সিহঁতৰ মগজুত প্ৰথমে আল্লাহৰ গুণাৱলী সম্পৰ্কে যিটো কল্পনাৰ সৃষ্টি হয় সেইটোৰ পৰা আল্লাহ তাআলা সম্পূৰ্ণৰূপে মুক্ত, কিয়নো কোনো ক্ষেত্ৰতেই কোনো সৃষ্টি আল্লাহৰ সদৃশ্য হ'ব নোৱাৰে। বিশ্বজগতৰ একোৱে তেওঁৰ লগত ত্ৰিজুৰি নাখাটে, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। প্ৰকৃততে বিষয়টি তেনেই যেনে শ্ৰদ্ধেয় ইমামসকলে কৈ গৈছে। তেখেতসকলৰ মাজত ইমাম বুখাৰীৰ শিক্ষক নাইম বিন মুহাম্মাদ আল খুজাই অন্যতম। তেওঁ কৈছে, যি ব্যক্তি আল্লাহক তেওঁৰ সৃষ্টিৰ সৈতে সাদৃশ্য কৰে সি কাফিৰ, আৰু যিয়ে আল্লাহৰ লগত গুণাৱলীৰ অস্বীকাৰ কৰে যিবোৰৰ জৰিয়তে তেওঁ নিজকে বিশেষিত কৰিছে সিও কাফিৰ, কিয়নো আল্লাহক স্বয়ং আল্লাহ নিজেই বা তেওঁৰ ৰাসূলে যিসমূহ গুণাৱলীৰ দ্বাৰা বিশেষিত কৰিছে সৃষ্টিৰ লগত সেইসমূহৰ কোনো সাদৃশ্য নাই। এতেকে যি ব্যক্তি আল্লাহ তাআলাৰ বাবে কোৰআন শৰীফৰ স্পষ্ট আয়াত আৰু সহিহ হাদিছসমূহত বৰ্ণিত গুণাৱলী এনেকৈ প্ৰতিষ্ঠা কৰে যেনেকৈ আল্লাহ তাআলাৰ মহত্বৰ সৈতে প্ৰযোজ্য, আৰু তেওঁক যাৱতীয় অপূৰ্ণতা, খুঁত আৰু দুখ ত্ৰুটিৰ বিচ্যুতিৰ পৰা পাক পবিত্ৰ ৰাখে, সিয়েই সেই ব্যক্তি যিজনে হৃদায়তৰ পথ সঠিকভাৱে অনুসৰণ কৰি চলে। এতিয়া হওক আমি দ্বিতীয় নীতিমালা সম্পৰ্কে আলোচনা কৰিম, সেইটো হৈছে ফিৰিষ্টাসকলৰ প্ৰতি ইমান।
ফিৰিষ্টাসকলৰ প্ৰতি সংক্ষিপ্ত আৰু বিস্তাৰিতভাৱে বিশ্বাস স্থাপন কৰিব লাগিব। এজন মুছলমান সংক্ষিপ্তভাৱে এইটো বিশ্বাস স্থাপন কৰিব যে আল্লাহ তাআলাৰ বিপুল সংখ্যক ফিৰিষ্টা আছে, সিহঁতক তেওঁ নিজ আনুগত্যৰ বাবে সৃষ্টি কৰিছে। সিহঁতৰ বৰ্ণনা দি তেওঁ কৈছে যে সিহঁত আল্লাহৰ আগ ধৰি নামাতে, বৰং সিহঁত সদায় তেওঁৰ আদেশ অনুসাৰে নিজ নিজ দায়িত্ব পালন কৰে। যেনে আল্লাহ তাআলাই কৈছে, ইবাদুম মুকৰামুন লা ইয়াসবিকুনাহু বিল কওল ওয়া হুম বিআমৰিহি ইয়ামালুন ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইয়াশফাউনা ইল্লা লিমান ইরতাদা ওয়া হুম মিন খাশিয়াতিহি মুশফিকুন। অৰ্থাৎ তেওঁলোক আল্লাহৰ মৰ্যাদাবান দাস মাথোনহে। আল্লাহে কোৱাৰ আগতে তেওঁলোকে আগধৰি নামাতে, কেৱল তেওঁৰ আদেশ অনুযায়ীহে কাম কৰে। তেওঁলোকৰ আগত কি আছে সেয়া তেওঁ জানে, আৰু তেওঁলোকৰ আগচৰে কি আছে সেয়াও তেওঁ জানে। তেওঁলোকে কাৰো পক্ষে ওকালতি নকৰে, কাৰণ কৰে মাথোন তেওঁলোকৰ বাবেহে, যিসকলৰ পক্ষে ওকালতি কৰিবলৈ স্বয়ং আল্লাহে সন্মতি দিয়ে, আৰু যিসকল তেওঁৰ ভয়ত ভীতি সন্তুষ্ট হৈ থাকে। সূৰা আম্বিয়া আয়াত নম্বৰ 26-28। আল্লাহৰ ফিৰিষ্টাসকল বিভিন্ন প্ৰকাৰ দায়িত্বত নিয়োজিত। তাৰ ভিতৰত এদল তেওঁৰ আৰচ অৰ্থাৎ সিংহাসন উত্তোলন কাৰ্যত নিয়োজিত, আন এদল জান্নাত জাহান্নামৰ তত্ত্বাৱধানত, আৰু এদল মানুহৰ আমল নামা সংৰক্ষণৰ দায়িত্বত নিয়োজিত। এইদৰে বিভিন্নজন বিভিন্ন কামত নিয়োজিত হৈ আছে, আৰু আমি বিশদভাৱে সেইসকল ফেৰেস্তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিব লাগে যিহঁতৰ নাম আল্লাহ তাআলা আৰু তেওঁৰ ৰাছুলে উল্লেখ কৰিছে, যেনে জিবৰিল আলাইহিছ সালাতু ওয়াসসালাম, মিকাইল আলাইহিছ সালাতু ওয়াসসালাম, মালিক এওঁ দুজখৰ তত্ত্বাৱধায়ক, আৰু ইছৰাফিল আলাইহিছ সালাতু ওয়াসসালাম এওঁ মহাপ্ৰলয়ৰ দিনা শিঙাত ফু দিয়াৰ কামত নিয়োজিত হৈ আছে। একাধিক সহিহ হাদিছত তেওঁৰ কথা উল্লেখ কৰা হৈছে। হযরত আয়েশা রাদিয়াল্লাহু তাআলাৰ পৰা বৰ্ণিত এটা হাদিছত কোৱা হৈছে যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, ফিৰিষ্তাসকল নূৰৰ সৃষ্টি, জিনসকল বিশুদ্ধ জুইৰ সৃষ্টি, আৰু আদমক যিহেৰে সৃষ্টি কৰিছে সেইটো আল্লাহ তাআলা তোমালোকৰ বাবে বৰ্ণনা কৰি দিছে। উক্ত হাদিসটো ইমাম মুছলিম ৰাহিমাহুল্লাহ বৰাতসহ তেওঁৰ নিজ গ্ৰন্থত বৰ্ণনা কৰিছে। তৃতীয় নীতিমালা, ঐশী পুথিসমূহৰ প্ৰতি ইমান। এইদৰে আল্লাহ তাআলা কিতাপসমূহৰ প্ৰতি ইমানৰ ক্ষেত্ৰত সংক্ষিপ্তভাৱে এইটো বিশ্বাস স্থাপন কৰিব লাগিব যে আল্লাহ তাআলা তেওঁৰ সত্যতা ঘোষণা কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান জনোৱাৰ বাবে তেওঁৰ নবী আৰু ৰাছুলসকলৰ ওপৰত বহুসংখ্যক কিতাপ অৱতীৰ্ণ কৰিছে। যেনে আল্লাহ তাআলাই কৈছে, লাকাদ আৰসালনা ৰুসুলানা বিল বাইয়িনাত ওয়া আনজালনা মাআহুমুল কিতাব ওয়াল মিজান লিয়াকুমান নাসু বিল কিস্ত। অৰ্থাৎ আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট নিদৰ্শনৰ সৈতে পঠাইছোঁ, আৰু তেওঁলোকৰ লগত পুথি আৰু ন্যায় নীতিৰ মানদণ্ড প্ৰেৰণ কৰিছোঁ, যাতে মানুহে ন্যায় নিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে। সূৰা হাদীদ আয়াত নম্বৰ 25। আল্লাহ তাআলাই আৰু কৈছে, কাৰান নাসু উম্মাতান ওয়াহিদা ফাবাআতাল্লাহু নাবিয়্যিনা মুবাশশিৰিনা ওয়া মুনদিৰিন ওয়া আনজালা মাআহুমুল কিতাবা বিল হক লিয়াহকুমা বাইনান নাসি ফীমা ইখতালাফু ফীহ। অৰ্থাৎ আদিতে সমগ্ৰ মানৱ জাতি একেই পন্থাৰ অনুসাৰে আছিল। পাছত এই অৱস্থাৰ অৱসান ঘটিল আৰু পৰস্পৰৰ মাজত মতভেদৰ সৃষ্টি হ'ল। তেতিয়া আল্লাহ তাআলাই সুসংবাদদাতা আৰু সতৰ্কাৰী হিচাপে নবীসকলক প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত কিতাপ অৱতীৰ্ণ কৰিলে, যাতে তাৰ জৰিয়তে প্ৰকৃত সত্য সম্পৰ্কে মানুহৰ মাজত যি মতভেদৰ সৃষ্টি হৈছে তাক তেওঁলোকে মীমাংসা কৰিব পাৰে। সূৰা বাকাৰা আয়াত নম্বৰ 213। আৰু বিশদভাৱে আমি সেইসমূহ কিতাপৰ প্ৰতি বিশ্বাস স্থাপন কৰিম যিবোৰৰ নাম আল্লাহ তাআলা বিশেষভাৱে উল্লেখ কৰিছে, যেনে তৌৰাত, ইঞ্জিল, জবুৰ আৰু কোৰাণ। এইবোৰৰ মাজত কোৰাণেই সৰ্বোত্তম আৰু সৰ্বশেষ কিতাপ, যিয়ে পূৰ্বৱৰ্তী সমূহ কিতাপৰ সংৰক্ষক আৰু সত্যায়নকাৰী। সকলো উম্মত ইয়াৰে অনুসৰণ কৰিব লাগিব, আৰু ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা বৰ্ণিত সহিহ হাদিস সহ ইয়াৰে আদেশ মানিব লাগিব, কিয়নো আল্লাহ তাআলা তেওঁৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সমগ্ৰ জিন জাতি আৰু মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে, আৰু তেওঁৰ প্ৰতি এই মহান কিতাপ অৰ্থাৎ কোৰাণ মাজিদ অৱতীৰ্ণ কৰিছে, যাতে তেওঁ ইয়াৰ জৰিয়তে মানুহৰ মাজত ন্যায় বিচাৰ কৰিব পাৰে। আৰু আল্লাহ তাআলা এই কোৰাণক সিহঁতৰ অন্তৰত থকা যাৱতীয় বেধিৰ প্ৰতিকাৰ, সিহঁতৰ প্ৰতিটো বিষয়ৰ স্পষ্ট প্ৰত্যুত্তৰ আৰু
মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত স্বৰূপে অৱতীৰ্ণ কৰিছে। আল্লাহ তাআলাই কৈছে, ওয়াহাদা কিতাবুন আনজালনাহু মুবাৰাক ফাত্তাবিউহু লাআল্লাকুম তুৰহামুন। অৰ্থাৎ আমি এই পুথি অৱতীৰ্ণ কৰিছোঁ আৰু ই এখন মহা কল্যাণকৰ পুথি। এইখনক অনুসৰণ কৰি চলা, আল্লাহক ভয় কৰা, সম্ভৱ তোমালোকৰ ওপৰত আল্লাহে দয়া কৰিব। সূৰা আনাম আয়াত নম্বৰ 155। আল্লাহ তাআলা আৰু কৈছে, ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি শাই ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি শাই ওয়া হুদান ওয়া রাহমাতান ওয়া বুশরা লিল মুসলিমিন। অৰ্থাৎ আমি তোমাৰ প্ৰতি এই পুথি অৱতীৰ্ণ কৰিছোঁ যিখনে প্ৰতিটো বিষয় স্পষ্টকৈ বিশদভাৱে বৰ্ণনা কৰে আৰু যিখন মুছলমানসকলৰ বাবে পথ প্ৰদৰ্শক, দয়া আৰু সুসংবাদ স্বৰূপ। সূৰা নাহল আয়াত নম্বৰ 89। আল্লাহ তাআলা আৰু কৈছে, কুল ইয়া আইয়ুহান নাস ইন্নী ৰাসূলুল্লাহি ইলাইকুম জামিআ আল্লাযী লাহু মুলকুস সামাওয়াতি ওয়াল আৰদ লা ইলাহা ইল্লা হুৱা ইহয়ী ওয়া ইউমীত ফাআমিনু বিল্লাহি ওয়া রাসূলিহি আন-নাবিয়্যিল উম্মী আল্লাযী ইউমিনু বিল্লাহি ওয়া কালিমাতিহি ওয়াত্তাবিউহু লাআল্লাকুম তাহতাদুন। অৰ্থাৎ হে মানৱ, মই তোমালোক সকলোৰে বাবে আল্লাহৰ প্ৰেৰিত ৰাসূল। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁই জীৱনদাতা আৰু তেওঁই মৃত্যু প্ৰদান কৰে। সেয়ে তোমালোকে বিশ্বাস স্থাপন কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীৰ প্ৰতি বিশ্বাস স্থাপন কৰে, আৰু তোমালোকে তেওঁক অনুসৰণ কৰা, সম্ভৱতঃ সুপদ লাভ কৰিবা। সূৰা আৰাফ আয়াত নম্বৰ 158। এই অৰ্থত বিপুল সংখ্যক আয়াত কোৰাণ মাজিদত অৱতীৰ্ণ হৈছে। এতিয়া হওক আমি আলোচনা কৰোঁ চতুৰ্থ নীতিমালা, ৰাছুলসকলৰ প্ৰতি ইমান। আল্লাহৰ প্ৰেৰিত ৰাছুলসকলৰ প্ৰতি সংক্ষিপ্ত আৰু বিস্তাৰিত ইমান আনিব লাগিব। সেয়ে আমি বিশ্বাস কৰোঁ যে আল্লাহ তাআলা তেওঁৰ নিজ বান্দাসকলৰ প্ৰতি সিহঁতৰ মাজৰ পৰা বহু সংখ্যক ৰাছুল, সুসংবাদদাতা, ভীতি প্ৰদৰ্শনকাৰী আৰু সত্যৰ পিনে আহ্বায়ক ৰূপে প্ৰেৰণ কৰিছে। যি ব্যক্তি তেওঁলোকৰ কথা মানি লৈছে সি সফল, আৰু যিয়ে বিৰোধিতা কৰিছে সি হতাশা আৰু অনুশোচনাৰ শিকাৰ হৈছে। ৰাছুলসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশেষ নবী আমাৰ প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ তাআলাই কৈছে, ওয়ালাকাদ বাআথনা ফি কুল্লি উম্মাতিন ৰাছুলা আন ইবুদুল্লাহা ওয়াজতানিবুত তাগুত। অৰ্থাৎ নিশ্চয় আমি প্ৰত্যেক জাতিলৈ একোজনকৈ ৰাছুল পঠিয়াইছিলোঁ আৰু তেওঁলোকৰ জৰিয়তে আমি সকলোকে সতৰ্ক কৰি দিছিলোঁ যে আল্লাহৰ উপাসনা কৰা, তাগুতক পৰিহাৰ কৰা। সূৰা নাহল আয়াত নম্বৰ 36। আল্লাহ তাআলা আৰু কৈছে, ৰুসুলাম মুবাশশিৰিন ওয়া মুনদিৰিন লিআল্লা ইয়াকুনা লিন-নাসি আলাল্লাহি হুজ্জাতুন বা'দাৰ ৰুসুল। অৰ্থাৎ ৰাছুলসকলক সুসংবাদদাতা আৰু সাৱধানবাণী শুনাওঁত ৰূপে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকক পঠোৱাৰ পিছত আল্লাহৰ বিপক্ষে মানুহৰ কোনো যুক্তি নাথাকে। সূৰা নিসা আয়াত নম্বৰ 165। আল্লাহ তাআলা আৰু কৈছে, মা কানা মুহাম্মাদুন আবা আহাদিম মিৰ ৰিজালিকুম ওয়ালাকিন রাসূলুল্লাহি ওয়া খাতামান নাবিয়্যিন। অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমালোকৰ কোনো পুৰুষৰে পিতৃ নহয়, তেওঁ হ'ল আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। সূৰা আহজাব আয়াত নম্বৰ 80। গোটেই নবী ৰাছুলসকলৰ মাজত যিহঁতৰ নাম আল্লাহ তাআলা নিজে উল্লেখ কৰিছে অথবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছত বৰ্ণনা দিছে, সেইসকলৰ প্ৰতি আমি বিশদভাৱে বিশ্বাস স্থাপন কৰোঁ, যেনে হযৰত নূহ আলাইহিছ সালাতু ওয়াসসালাম, হুদ, সালেহ, ইব্ৰাহিম, মুছা, ঈসা আৰু আন নবী আৰু ৰাছুলসকল। আল্লাহ তেওঁলোকৰ ওপৰত আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু অনুসাৰীসকলৰ ওপৰত কৰোণা ও শান্তি বৰ্ষণ কৰক, আমিন। এতিয়া আহক আমি আলোচনা কৰিম পঞ্চম নীতিমালা, আখিৰাত বা পৰকালৰ প্ৰতি ইমান। পৰকাল সম্পৰ্কে আল্লাহ তাআলা আৰু তেওঁৰ ৰাছুলে দিয়া যাৱতীয় সংবাদৰ প্ৰতি বিশ্বাস স্থাপন কৰা আখিৰাতৰ দিনৰ প্ৰতি ইমান আনাৰ অন্তৰ্ভুক্ত। মৃত্যুৰ পিছত যি সংঘটিত হ'ব, যেনে কবৰৰ পৰীক্ষা আৰু ইয়াৰ শাস্তি ও অনুগ্ৰহ, মহাপ্ৰলয়ৰ ভয়াৱহতা ও প্ৰচণ্ডতা, ফুলচিৰাত
মিজান হিচাপ নিকাচ আৰু প্ৰতিফল প্ৰদান মানুহৰ মাজত সিহঁতৰ আমলনামা বিতৰণ তেতিয়া কিছুমানে আমলনামা সোঁহাতে গ্ৰহণ কৰিব পক্ষান্তৰে কিছুমানে আকৌ বাঁহাতে গ্ৰহণ কৰিব বা পিছমুৱা হৈ গ্ৰহণ কৰিব ইত্যাদি ইত্যাদি যাৱতীয় বস্তুৰ ওপৰত ইমান আনা ইয়াৰ অন্তৰ্ভুক্ত আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাবে নিৰ্ধাৰিত হাউজে কাউচাৰ জান্নাত জাহান্নাম মুমিন বান্দাসকলৰ প্ৰভুৰ দৰ্শন আৰু সিহঁতৰ লগত কথোপকথন সহ যিবোৰ কোৰাণ আৰু সহিহ হাদিছত উল্লেখ আছে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰাটো এই ইমানৰ অন্তৰ্ভুক্ত এতেকে উপৰোক্ত সকলো বিষয়ৰ ওপৰত আল্লাহ আৰু তেওঁৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশিত পন্থা অনুসৰি বিশ্বাস স্থাপন কৰা আমাৰ ওপৰত ৱাজিব এতিয়া আমি আলোচনা কৰিম ষষ্ঠ নীতিমালা ভাগ্যৰ প্ৰতি ইমান ভাগ্যৰ প্ৰতি ইমান বুলিলে নিম্নোক্ত চাৰিটা বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰা বুজায় যেনে প্ৰথমতে হৈছে এই বিশ্বাস স্থাপন কৰা যে অতীতত যি হৈছে আৰু বৰ্তমান যি হৈ আছে আৰু ভৱিষ্যতত যি হ'ব এই সকলোবোৰ আল্লাহ তাআলা জানে তেওঁৰ বান্দাসকলৰ যাৱতীয় অৱস্থা সম্পৰ্কে অৱহিত সিহঁতৰ আহাৰ সিহঁতৰ মৃত্যু সিহঁতৰ দৈনন্দিন কাৰ্যৱলী সহ অন্যান্য সকলো বিষয় সম্পৰ্কে তেওঁ সম্যক অৱগত একোৱে তেওঁৰ আগোচৰ নহয় তেওঁ পবিত্ৰ আৰু মহান এই বিষয়ে আল্লাহ তাআলা কৈছে ইন্নাল্লাহা বিকুল্লি শাইইন আলিম অৰ্থাৎ নিশ্চয় আল্লাহ তাআলা প্ৰত্যেক বস্তু সম্পৰ্কে সৰ্বাধিক জ্ঞাত সূৰা আনকাবুত আয়াত নম্বৰ 62 মহামহিম আল্লাহ তাআলা কৈছে লিতা'লামু আন্নাল্লাহা আলা কুল্লি শাইইন কাদিৰ ওয়া আন্নাল্লাহা কাদ আহাতা বিকুল্লি শাইইন ইলমা অৰ্থাৎ যাতে তোমালোকে উপলব্ধি কৰিব পাৰা যে আল্লাহ সকলো বিষয়তে ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলোকে পৰিবেষ্টন কৰি আছে সূৰা তালাক আয়াত নম্বৰ 12 দ্বিতীয়টো হৈছে এই বিশ্বাস স্থাপন কৰা যে আল্লাহ তাআলা যি নিৰ্ধাৰণ ও সম্পাদন কৰিছে সেই সকলোবোৰ তেওঁৰ স্পষ্ট কিতাপত লিপিবদ্ধ হৈ আছে এই বিষয়ে আল্লাহ তাআলা কৈছে قد علمنا ما تنقص الارض منهم وعندنا كتاب حفيظ অৰ্থাৎ পৃথিৱীয়ে সিহঁতৰ দেহৰ পৰা কি হৰি নিয়ে সেয়া আমাৰ জনা আছে আমাৰ ওচৰত এনে গ্ৰন্থ আছে য'ত সকলো কথা সংৰক্ষণ কৰা আছে সূৰা কাহফ আয়াত নম্বৰ 4 আল্লাহ তাআলা আৰু কৈছে ওয়া কুল্লু শাইইন আহসাইনাহু ফি ইমামিন মুবিন অৰ্থাৎ আমি প্ৰতিটো বস্তু এটা স্পষ্ট কিতাপত সংৰক্ষিত কৰি ৰাখিছো সূৰা ইয়াসিন আয়াত নম্বৰ 12 আল্লাহ তাআলা আৰু কৈছে আলাম তা'লাম আন্নাল্লাহা ইয়া'লামু মা ফিস সামাওয়াতি ওয়াল আরদ ইন্না যালিকা ফি কিতাব ইন্না যালিকা আলাল্লাহি ইয়াসির অৰ্থাৎ তুমি নজানা নেকি যে আকাশ আৰু পৃথিৱীত যিবোৰ আছে সেইবোৰ আল্লাহে জানে এই সকলোবোৰ এখন পুথিত লিপিবদ্ধ হৈ আছে নিশ্চয় আল্লাহৰ পক্ষে অতি সহজ সূৰা হজ আয়াত নম্বৰ 70 তৃতীয় আল্লাহ তাআলাৰ কাৰ্যকৰী ইচ্ছাৰ প্ৰতি বিশ্বাস স্থাপন কৰা তেওঁ যেটো ইচ্ছা কৰে সেইটো হয় আৰু যেটো ইচ্ছা নকৰে সেইটো নহয় এই বিষয়ে আল্লাহ তাআলা কৈছে ইন্নাল্লাহা ইয়াফআলু মা ইয়াশা অৰ্থাৎ নিশ্চয় আল্লাহ যি ইচ্ছা কৰে তাকেই কৰে সূৰা হজ আয়াত নম্বৰ 18 আল্লাহ তাআলা আৰু কৈছে ইন্নামা আমৰুহু ইযা আৰাদা শাইআন আন ইয়াকুলা লাহু কুন ফায়াকুন অৰ্থাৎ তেওঁ যেতিয়া কিবা কৰিবলৈ ইচ্ছা কৰে তেতিয়া তেওঁ মাথোন আদেশ দি কয় হ আৰু সেয়া হৈ যায় সূৰা ইয়াসিন আয়াত নম্বৰ 82 আল্লাহ তাআলা আৰু কৈছে ওয়ামা তাশাউনা ইল্লা আন ইয়াশা আল্লাহ ওয়ামা তাশাউনা ইল্লা আন ইয়াশা আল্লাহু রাব্বুল আলামিন অৰ্থাৎ তোমালোকৰ ইচ্ছাৰে একো নহয় যেতিয়ালৈকে বিশ্বজগতৰ প্ৰভু আল্লাহে ইচ্ছা নকৰে সূৰা তাকৱীৰ আয়াত নম্বৰ 29 চতুৰ্থটো হৈছে এইটো বিশ্বাস স্থাপন কৰা যে সমগ্ৰ বিশ্বজগত আল্লাহ তাআলাৰ সৃষ্টি তেওঁ ব্যতীত আন কোনো স্ৰষ্টা নাই আৰু কোনো প্ৰভুও নাই যেনে আল্লাহ তাআলাই কৈছে আল্লাহু খালিকু কুল্লি শাই ওয়া হুৱা আলা কুল্লি শাইইন ওয়াকিল অৰ্থাৎ আল্লাহ প্ৰতিটো বস্তুৰ সৃষ্টিকৰ্তা আৰু তেওঁ এই প্ৰতিটো বস্তুৰ তত্ত্বাৱধায়ক আৰু ব্যৱস্থাপক সূৰা জুমাৰ আয়াত নম্বৰ 62 আল্লাহ তাআলা আৰু কৈছে ইয়া আইয়ুহান নাস উযকুৰু নি'মাতাল্লাহি আলাইকুম হাল মিন খালিকিন গায়রুল্লাহ ইয়ারযুকুকুম মিনাস সামাই ওয়াল আরদ
লা ইলাহা ইল্লা হুয়া ফাআন্না তুফাকুন, অৰ্থাৎ হে মানৱ জাতি, তোমালোকৰ প্ৰতি আল্লাহৰ যিসমূহ অনুগ্ৰহ আছে সেয়া স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনোবা সৃষ্টিকৰ্তা আছে নেকি যিজনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেনেহ'লে কেনেকৈ তোমালোকে প্ৰতাৰিত হৈছে? সূৰা ফাতিৰ আয়াত নম্বৰ 3। উপৰোক্ত চাৰিটা বিষয়ৰ প্ৰতি বিশ্বাস স্থাপন কৰাকে আহলে সুন্নাত ওয়াল জামাতৰ মতে ভাগ্যৰ ওপৰত ঈমান বুজায়। পক্ষান্তৰে বিদাতীসকল ইয়াৰ কিছু কিছু অস্বীকাৰ কৰে। উল্লেখযোগ্য যে আল্লাহৰ ওপৰত বিশ্বাস স্থাপন কৰাৰ মাজত এই বিশ্বাসৰ অন্তৰ্ভুক্ত যে কথা আৰু কাৰ্য উভয়ৰ নাম ঈমান, যিটো পুণ্যৰ দ্বাৰা বৃদ্ধি হয় আৰু পাপ কাৰ্যৰ দ্বাৰা হ্ৰাস পায়। এই কথাও ঈমানৰ অন্তৰ্ভুক্ত যে কুফৰি আৰু শিৰক এই দুটাৰ বাহিৰে কোনো কাবিৰা গুনাহ যেনে বেবিচাৰ, চুৰি, সুদ, মদ, পিতামাতাৰ অবাধ্যতা ইত্যাদিৰ বাবে কোনো মুছলমানক কাফিৰ বুলি ক'ব নোৱাৰি যেতিয়ালৈকে সি এইবোৰ হালাল বুলি নাভাবিব। আল্লাহ তাআলা আৰু কৈছে, ইন্নাল্লাহা লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা। অৰ্থাৎ যিজনে আল্লাহৰ লগত আনক অংশী স্থাপন কৰে আল্লাহে তাক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে আন যিকোনো দুখ যাক ইচ্ছা আল্লাহে তাক ক্ষমা কৰি দিব পাৰে। সূৰা নিসা আয়াত নম্বৰ 116। দ্বিতীয় প্ৰমাণ হ'ল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা একাধিক মুতাৱাতিৰ অৰ্থাৎ অধিক বৰ্ণিত হাদিছত বৰ্ণিত হৈছে যে আল্লাহ তাআলা পৰকালত এনে লোককো জাহান্নামৰ জুইৰ পৰা মুক্তি দিব যাৰ অন্তৰত সৰিষৰ দানা পৰিমাণে ঈমান থাকিব। আল্লাহৰ বাবে প্ৰীতি, ভালপোৱা, বিদেশ, বন্ধুত্ব আৰু শত্ৰুতা পোষণ কৰা আল্লাহৰ প্ৰতি ঈমানৰ অন্তৰ্ভুক্ত। এতেকে মুমিন ব্যক্তি এজনে আনজনক মহাব্বত কৰিব আৰু তেওঁলোকৰ লগত সম্প্ৰীতি বজাই ৰাখিব। আনহাতে তেওঁ কাফিৰসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰিব আৰু সিহঁতৰ লগত বৈৰিতা বজাই ৰাখিব। মুছলিম উম্মাৰ ভিতৰত মুমিনসকলৰ মাজত শীৰ্ষস্থানত আছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবীসকল। সেয়ে আহলে সুন্নাত ওয়াল জামাত তেখেতসকলৰ প্ৰতি সম্প্ৰীতি ও গভীৰ মহাব্বত পোষণ কৰে। লগতে এই কথাও বিশ্বাস কৰে যে এওঁলোক হৈছে নবীসকলৰ পিছত সৰ্বোত্তম মানৱ গোষ্ঠী। নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে এই বিষয়ে কৈছে, খায়ৰুন নাস qarni সুম্মা আল্লাযীনা ইয়ালুনাহুম সুম্মা আল্লাযীনা ইয়ালুনাহুম। অৰ্থাৎ সৰ্বোত্তম মানৱ গোষ্ঠী মোৰ যুগৰ লোক, তাৰপিছত তেওঁলোকৰ পৰৱৰ্তী যুগৰ লোকসকল। বুখাৰী মুছলিম। তেওঁলোকে আৰু বিশ্বাস কৰে যে এওঁলোকৰ মাজত সৰ্বোত্তম হৈছে হযৰতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে উছমান যুন্নুৰাইন ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু। তেখেতসকলৰ পিছত হৈছে জান্নাতৰ সুসংবাদপ্ৰাপ্ত আন সাহাবীসকল আৰু তাৰপিছত হৈছে বাকী সমূহ সাহাবীসকলৰ স্থান ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন। আহলে সুন্নাত ওয়াল জামাত সাহাবীসকলৰ মাজত সংঘটিত বাদ বিসংবাদ সম্পৰ্কে কোনো ধৰণৰ মন্তব্যৰ পৰা সদায় আঁতৰত থাকে। তেওঁলোকে বিশ্বাস কৰে যে সাহাবীসকল সেইসমূহ ক্ষেত্ৰত মুজতাহিদ আছিল। যিহঁতৰ ইজতিহাদ সঠিক আছিল সিহঁতে দ্বিগুণ পুণ্যৰ অধিকাৰী আৰু যিহঁতৰ ইজতিহাদ ভুল আছিল তেওঁলোকে এক গুণ পুণ্যৰ অধিকাৰী। আহলে সুন্নাত ওয়াল জামাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ বংশধৰসকলক ভাল পায়। লগতে তেওঁলোকৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰে। তেওঁলোকে মুমিনসকলৰ মাতৃকুল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ স্ত্ৰীসকলক ভক্তি কৰে আৰু তেওঁলোকৰ সকলোৰে বাবে আল্লাহৰ সন্তুষ্টি কামনা কৰে। এইদৰে আহলে সুন্নাত ওয়াল জামাতৰ লোকসকলে ৰাফিজি অৰ্থাৎ শিয়াসকলৰ নীতিৰ পৰা নিজকে মুক্ত ৰাখে। ৰাফিজিসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবাসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰে আৰু তেওঁলোকক গালি খপনি পাৰে। আনহাতে সিহঁত আহলে বায়াতৰ প্ৰতি ভক্তি প্ৰদৰ্শনত সীমা অতিক্ৰম কৰে আৰু আল্লাহে তেওঁলোকক যি মৰ্যাদা প্ৰদান কৰিছে তাত সিহঁতে সীমা লংঘন কৰে। ঠিক এনেদৰে আহলে সুন্নাত ওয়াল জামাতে
সেই সকলো নাচিবি এটা বিশেষ দল তেওঁলোকৰ নীতিৰ পৰা নিজকে মুক্ত ৰাখে, যিহঁতে কোনো কথা আৰু কাৰ্যৰ দ্বাৰা আহলে বায়াতক যন্ত্ৰণা প্ৰদান কৰে। আমি এই সংক্ষিপ্ত আলোচনাত যি উল্লেখ কৰিছোঁ সকলো সেই বিশুদ্ধ আকিদা বা ধৰ্ম বিশ্বাসৰ অন্তৰ্ভুক্ত, যিটো প্ৰদান কৰি আল্লাহ তাআলা তেওঁৰ প্ৰিয় ৰাসূল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰেৰণ কৰিছিল। এইটোৱে মুক্তিপ্ৰাপ্ত দল আহলে সুন্নাত ওয়াল জামাতৰ ধৰ্ম বিশ্বাস। ইয়াৰ বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভৱিষ্যতবাণী দি কৈছে, লা তাজালু তাইফাতুম মিন উম্মতি আলাল হক মানসুরাতুন লা ইয়াদুরুহুম মান খাযালাহুম হাত্তা ইয়াতি আমরুল্লাহ সুবহানাহু ওয়া তাআলা। মোৰ উম্মতৰ এটা দল সদায় সত্যৰ ওপৰত সাহায্যপ্ৰাপ্ত হৈ প্ৰতিষ্ঠিত থাকিব, কিয়ামত নোহোৱালৈকে কোনো ষড়যন্ত্ৰই তেওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰিব। তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু কৈছে, ইফতারাকাতিল ইয়াহুদ আলা 71 ফিরকা ওয়াফতারাকাতিন নাসারা আলা 72 ফিরকা وستفترق هذه الأمة على 73 فرقة كلها في النار إلا واحدة. فقال الصحابة رضي الله تعالى عنهم من هي يا رسول الله صلى الله عليه وسلم؟ قال من كان على مثل ما أنا عليه وأصحابي. অর্থাৎ ইহুদি সম্প্ৰদায় 71টা দলত মানে বিভক্ত হৈছে আৰু খ্ৰীষ্টানসকল 72টা দলত বিভক্ত হৈছে আৰু আমাৰ এই উম্মত 73টা দলত বিভক্ত হ'ব। তাৰ মাজত এটাই মুক্তিপ্ৰাপ্ত দল আৰু আন সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব। সাহাবীসকলে প্ৰশ্ন কৰে, হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেইটো কোনটো দল? উত্তৰত তেওঁ ক'লে, যিটো দল মোৰ আৰু মোৰ সাহাবাসকলৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। মুছনাদ আহমদ, আবু দাউদ। এই নীতিয়ে হৈছে সেই আকিদা বা বিশ্বাস যাৰ ওপৰত দৃঢ়ভাৱে অটল থকা আৰু তাৰ পৰিপন্থী বিষয়ৰ পৰা সতৰ্ক থকা সকলোৰে বাবে অপৰিহাৰ্য। আৰু যিহঁতে এই আকিদাৰ পৰা পথভ্ৰষ্ট আৰু ইয়াৰ বিপৰীত পথত পৰিচালিত, সিহঁত বিভিন্ন দলত বিভক্ত, যেনে মূৰ্তি পূজক, প্ৰতিমা পূজক, ফিৰিষ্টা, আউলিয়া, জিন, বৃক্ষ, শিল ইত্যাদিৰ ইবাদতকাৰীসকল। এইসকল লোক আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আহ্বান গ্ৰহণ কৰা নাছিল, বৰং তেওঁৰ বিৰোধিতা আৰু শত্ৰুতা পোষণ কৰিছিল। উদাহৰণস্বৰূপে কুৰাইশ আৰু বিভিন্ন আৰব গোত্ৰৰ লোকসকলে আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত যি আচৰণ কৰিছিল সেয়া নজনা কথা নহয়। এই ভ্ৰান্ত লোকসকল সিহঁতৰ উপাস্যসকলৰ প্ৰতি নিজৰ অভাৱ পূৰণ, ৰোগ মুক্তি আৰু শত্ৰুৰ ওপৰত বিজয় লাভৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু এই উপাস্যসকলৰ বাবেই জবেহ আৰু মান্নত নিবেদন কৰিছিল। ফলত যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিহঁতৰ এইসমূহ কৰ্মকাণ্ডৰ বিৰুদ্ধে থিয় দিলে আৰু সিহঁতক একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰিবলৈ আহ্বান কৰিলে, তেতিয়া সিহঁতে এই আহ্বানক অস্বাভাৱিক বুলি ভাবি ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু ক'লে, আজআলাল আলিহাতা ইলাহু ওয়াহিদা ইন্না হাযা লাশাইউন উজাব। অৰ্থাৎ ই সকলো উপাস্য এৰি মাত্ৰ এজনহে উপাস্য কৰি লৈছে নেকি? বাস্তৱিকতে এইটো এটা অদ্ভুত কথা। সূৰা সাদ আয়াত নম্বৰ 5। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিয়েই থাকিলে আৰু শিৰকৰ পৰা ভীতি প্ৰদৰ্শন আৰু সিহঁতৰ ওচৰত স্বীয় আহ্বানৰ মূল তত্ত্ব বিশ্লেষণত আত্মনিয়োগ কৰিলে, যাৰ ফলত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত প্ৰদান কৰিলে আৰু তাৰপিছত সিহঁতে দলে দলে আল্লাহৰ দিনত প্ৰৱেশ কৰিলে। এনেকৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেতৰ সাহাবাসকল আৰু তেওঁলোকৰ নিষ্ঠাবান অনুসাৰী তাবেইনসকলৰ ধাৰাবাহিক প্ৰচাৰ ও দীৰ্ঘ সংগ্ৰামৰ পিছত আল্লাহৰ দিন অন্যান্য ভ্ৰান্ত দিনসমূহৰ ওপৰত বিজয়ী হৈ আত্মপ্ৰকাশ কৰিলে। পিছলৈ সময়ৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন ঘটিলে আৰু অধিকাংশ লোক অজ্ঞতাৰ চিকাৰ হৈ সংখ্যাগৰিষ্ঠ জনগণ আম্বিয়া আউলিয়া সকলৰ প্ৰতি সীমাতিৰিক্ত ভক্তি, সিহঁতৰ নামত আহ্বান কৰা, সিহঁতৰ ওচৰত অনুগ্ৰহ প্ৰাৰ্থনা সহ অন্যান্য চিৰকৰ মাধ্যমত ইছলাম পূৰ্ব অজ্ঞতা যুগৰ নীতিত উভতি গ'ল। সিহঁতে লা ইলাহা ইল্লাল্লাহৰ প্ৰকৃত অৰ্থ ইমানখিনিও অনুধাৱন কৰিব নোৱাৰিলে যিমানখিনি আৰব দেশৰ কাফিৰসকলে উপলব্ধি কৰিছিল। ফাল্লাহুল মুস্তাআন। অজ্ঞতাৰ প্ৰাধান্য ও নবুৱতৰ যুগৰ পৰা দূৰত্বৰ ফলত বৰ্তমান পৰ্যন্ত মানুহৰ মাজত ব্যাপকভাৱে উক্ত শিৰ্ক প্ৰসাৰিত হৈছে
আজিৰ মুশ্ৰিকসকলৰ ভ্ৰান্ত ধাৰণাসমূহ হুবহু পূৰ্বৱৰ্তী মুশ্ৰিকসকলৰ মাজতো আছিল। যেনে সিহঁতে কৈছিল হা উলাই শুফাউনা ইনদাল্লাহ, অৰ্থাৎ এওঁলোক আল্লাহৰ ওচৰত আমাৰ মধ্যস্থতাকাৰী। সূৰা ইউনুস আয়াত নম্বৰ 18। সিহঁতে এই কথা কৈছিল মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা, অৰ্থাৎ আমি এওঁলোকৰ উপাসনা এইবাবেই কৰোঁ যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব। সূৰা জুমাৰ আয়াত নম্বৰ 3। আল্লাহ তাআলা এই ভ্ৰান্ত ধাৰণাৰ প্ৰতিৰোধ কৰি স্পষ্ট কৈ দিলে যে আল্লাহৰ বাহিৰে কাৰো ইবাদত কৰা সি যিয়েই নহওক কিয় আল্লাহৰ লগত শিৰক আৰু কুফৰ কৰাৰ দৰে। যেনে আল্লাহ তাআলাই কৈছে ওয়ায়াবুদুনা মিন দুনিল্লাহি মা লা ইয়াদুররুহুম ওয়া লা ইয়ানফাউহুম ওয়া ইয়াকুলুনা হাউলাই শুফাআউনা ইনদাল্লাহ, অৰ্থাৎ সিহঁত আল্লাহৰ বাহিৰে এনে বস্তুৰ উপাসনা কৰে যিটো সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথাপিও সিহঁতে কয় যে এইবোৰ আল্লাহৰ ওচৰত আমাৰ মধ্যস্থতাকাৰী। সূৰা ইউনুস আয়াত নম্বৰ 18। আল্লাহ তাআলা সিহঁতৰ বক্তব্য নাকচ কৰি কয় কুল আতুনাব্বিউনাল্লাহ বিমা লা ইয়ালামু ফিস সামাওয়াতি ওয়ালা ফিল আরদ সুবহানাহু আম্মা ইউশরিকুন, অৰ্থাৎ হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সিহঁতক কোৱা তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনে কোনো সুসংবাদ দিবা নেকি যি বিষয়ে তেওঁ নাজানে? তেওঁ অতি মহান পবিত্ৰ। সিহঁতে যিবোৰৰ লগত তেওঁ অংশী কৰিছে তাতোকৈ তেওঁ বহু ঊৰ্ধত। সূৰা ইউনুস আয়াত নম্বৰ 18। এই আয়াতত আল্লাহ তাআলাই স্পষ্ট কৈ দিছে যে তেওঁ অৰ্থাৎ তেওঁৰ বাহিৰে কোনো ওলি পয়গম্বৰ বা আন কাৰো ইবাদত কৰা মহাশিৰক, যদিও মুশ্ৰিকসকলে ইয়াৰ বেলেগ নাম নিদিয়ক কিয়। আল্লাহ তাআলা আৰু কৈছে ওয়াল্লাযীনা ইত্তাখাযু মিন দুনিহি আউলিয়া মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা, অৰ্থাৎ যিবিলাকে তেওঁৰ বাহিৰে আনক পৃষ্ঠপোষক হিচাপে মানি লৈছে সিহঁতে কয় আমি এওঁলোকৰ উপাসনা এইবাবেই কৰোঁ যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব। সূৰা জুমাৰ আয়াত নম্বৰ 3। আল্লাহ তাআলা আৰু কৈছে ইন্নাল্লাহা ইয়াহকুম বাইনাহুম ফীমা হুম ফীহি ইখতালিফুন ইন্নাল্লাহা লা ইয়াহদি মান হুৱা কাযিবুন কাফাৰ, অৰ্থাৎ যি বিষয়লৈ সিহঁতৰ মাজত মতভেদ হৈছে নিশ্চয় আল্লাহে সেয়া চূড়ান্তভাৱে মীমাংসা কৰি দিব। আল্লাহে মিছলীয়া আৰু সত্য অবিশ্বাসকাৰীসকলক কদাপিও সৎ পথত পৰিচালিত নকৰে। সূৰা জুমাৰ আয়াত নম্বৰ 3। উপৰোক্ত বাণীৰ মাধ্যমত আল্লাহ তাআলা এই কথাটো স্পষ্ট কৰিছে যে দুৱা, ভয়ভীতি, আশা ভৰসা ইত্যাদি মাধ্যমত আল্লাহ ব্যতীত আন কাৰো ইবাদত কৰা মানে আল্লাহ তাআলাৰ লগত শিৰক কৰা, আৰু সিহঁতৰ উপাস্যসকলে সিহঁতক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব এই কথাটো সিহঁতৰ এটা জঘন্যতম মিথ্যাৰ বাহিৰে আন একো নহয়। এতিয়া হওক আমি সংক্ষিপ্তভাৱে আলোচনা কৰিম বিশুদ্ধ আকীদাৰ পৰিপন্থী বিষয়। প্ৰথমতে আমি আলোচনা কৰিম নাস্তিকতাবাদ। বিশুদ্ধ আকীদাৰ পৰিপন্থী আৰু আল্লাহৰ ৰাছুলসকলে পৰিচালিত ধৰ্মবিশ্বাসৰ বিৰোধী এটা মতবাদ হ'ল বৰ্তমান কালৰ নাস্তিকতা আৰু কুফুৰী ধ্বজাবাহী মাৰ্কছ লেনিন প্ৰমুখ পন্থীসকলৰ ভ্ৰান্ত মতবাদ। সিহঁতে ইয়াক সমাজতন্ত্ৰ, কমিউনিজিম বা আন যিকোনো নামেৰে প্ৰচাৰ নকৰক কিয় এইবোৰ নাস্তিকসকলৰ মূল মন্ত্ৰ হৈছে মাবুদ অৰ্থাৎ উপাস্য বোলোতে একোৱেই নাই, আৰু এই পাৰ্থিৱ জীৱন এটা বস্তুগত বিষয় মাত্ৰ। পৰকাল, জান্নাত, জাহান্নাম আৰু সকলো ধৰ্মৰ প্ৰতি অস্বীকৃতি সিহঁতৰ মৌলিক নীতিমালাৰ অন্তৰ্ভুক্ত। সিহঁতৰ কিতাপ পত্ৰ পৰ্যালোচনা কৰিলে এই কথা নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰি যে নিঃসন্দেহে এইটো এটা ঐশী ধৰ্মৰ সম্পূৰ্ণ পৰিপন্থী মতবাদ, যিটো দুনিয়া আৰু আখিৰাতত ইয়াৰ অনুসাৰীসকলক এক চৰম অশুভ পৰিণতিৰ দিশত পৰিচালিত কৰিছে। এইদৰে সত্যৰ পৰিপন্থী আৰু এটা মতবাদ হৈছে চুফিবাদ। কোনো বাতিনি ও চুফিবাদী সকলৰ এই বিশ্বাস যে তথাকথিত ৱালি এই সৃষ্টি জগতৰ ব্যৱস্থাপনাত আৰু নিয়ন্ত্ৰণত আল্লাহৰ অংশী হৈ আছে। সিহঁতে এওঁলোকক কুতুব, আওতাদ, গাউছ ইত্যাদি নামে অভিহিত কৰে। সিহঁত নিজেই এইবোৰ নাম উদ্ভাৱন কৰিছে। আল্লাহৰ প্ৰভুত্বত এইটো এটা জঘন্যতম শিৰক, আৰু এয়া ইছলাম পূৰ্ব অজ্ঞতা যুগৰ শিৰকতকৈ জঘন্য, কিয়নো আৰৱ দেশৰ কাফিৰসকলে আল্লাহৰ প্ৰভুত্বত শিৰক কৰা নাছিল। সিহঁতে ইবাদতত শিৰক কৰিছিল, আৰু এয়াও কৰিছিল মাত্ৰ সুখী অৱস্থাত। দুৰ্যোগ অৱস্থাত সিহঁতে ইবাদত
আল্লাহৰ বাবে নিৰ্ভেজাল কৰি লৈছিল যেনে আল্লাহ তাআলাই এই বিষয়টো স্পষ্ট কৰি কৈছে ফাইদা ৰাকিবু ফিল ফুলকি দাআউল্লাহ মুখলিসিনা লাহুদ্দিন ফালাম্মা নাজাহুম ইলাল বাৰৰি ইদাহুম ইশরিকুন অৰ্থাৎ এই মানুহবিলাকে যেতিয়া নাৱত আৰোহণ কৰে তেতিয়া সিহঁতে আল্লাহৰ ওচৰত ধৰ্মনিষ্ঠ হৈ বিশুদ্ধ চিত্তে একনিষ্ঠভাৱে প্ৰাৰ্থনা কৰে কিন্তু তেওঁ সিহঁতক উদ্ধাৰ কৰি কামলৈ অনাৰ পিছতেই সিহঁতে তেওঁৰ লগত আনক অংশী কৰিবলৈ ধৰে সূৰা আনকাবুত আয়াত নম্বৰ 65 প্ৰভুত্বৰ বিষয়ে কৰা প্ৰশ্নত সিহঁতে স্বীকাৰ কৰিছিল যে এয়া একমাত্ৰ আল্লাহৰে অধিকাৰ এই বিষয়ে আল্লাহ তাআলা কৈছে ওয়ালা ইন সাআলতাহুম মান খালাকাহুম লায়াকুলান্নাল্লাহ অৰ্থাৎ আৰু তুমি যদি সিহঁতক সোধা যে কোনে সিহঁতক সৃষ্টি কৰিছে উত্তৰত সিহঁতে নিশ্চয় ক'ব আল্লাহ তাআলা সূৰা যুখৰুফ আয়াত নম্বৰ 87 আল্লাহ তাআলা আৰু কৈছে কুল মান ইয়ারযুকুকুম মিনাস সামাই ওয়াল আরদ আম্মান ইয়ামলিকুস সামআ ওয়াল আবসারা ওয়া মান ইখরিজুল হাইয়্যা মিনাল মাইয়িত ওয়া ইখরিজুল মাইয়িতা মিনাল হাইয়্য ওয়া মান ইউদাব্বিরুল আমর ফাসায়াকুলুনা আল্লাহ ফাকুল আফালা তাত্তাকুন অৰ্থাৎ সিহঁতক সোধা কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা প্ৰদান কৰে শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন কোনে নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায় আৰু সজীৱৰ পৰা নিৰ্জীৱ উলিয়ায় আৰু কোনে যাৱতীয় বিষয় নিয়ন্ত্ৰণ কৰে নিশ্চয় সিহঁতে ক'ব আল্লাহ তুমি কোৱা তেনেহ'লে তোমালোকে কিয় সাৱধান নোহোৱা সূৰা ইউনুছ আয়াত নম্বৰ 31 এই বিষয়ে পবিত্ৰ কোৰাণত অসংখ্য হাদিস আছে এই বিষয়ে পবিত্ৰ কোৰাণত অসংখ্য আয়াত আছে বৰ্তমান যুগৰ মুশৰিকসকল পূৰ্বৱৰ্তী যুগৰ মুশৰিকসকলকৈ দুটি বিষয়ত অগ্ৰগামী হৈ আছে এই কথাটো নিশ্চিত প্ৰথমটো হৈছে আজিৰ মুশৰিকসকলে আল্লাহৰ প্ৰভুত্বত শিৰক কৰে পূৰ্বৱৰ্তী যুগৰ মুশৰিকসকলে এনে কৰা নাছিল দ্বিতীয় আজিৰ মুশৰিকসকলে সুখী আৰু দুখী উভয় অৱস্থাত আল্লাহৰ লগত শিৰক কৰে আনহাতে পূৰ্বৱৰ্তী যুগৰ মুশৰিকসকলে কেৱল সুখী অৱস্থাত শিৰক কৰিছিল এইবোৰ কথা কেৱল সেইসকল লোকেই ভালভাৱে উপলব্ধি কৰিব পাৰিব যিসকলে সিহঁতৰ লগত উঠা বহা কৰে আৰু নিজ চকুৰে সিহঁতৰ প্ৰকৃত অৱস্থা পৰীক্ষা কৰি দেখাৰ সুযোগ লাভ কৰে উদাহৰণস্বৰূপে কেইটামান ঠাইৰ নাম উল্লেখ কৰিছোঁ য'ত আপুনি এই উক্ত বিষয়টো নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব যেনে মিছৰত অৱস্থিত হুসাইন বাদৱীৰ কবৰত ইডেনত অৱস্থিত ইদ্ৰুছৰ কবৰত ইয়ামানত থকা আল হাদিৰ কবৰত সিৰিয়াত থকা ইবনে আৰাবিৰ কবৰত ইৰাকত থকা শেখ আব্দুল কাদিৰ জিলানীৰ কবৰসহ বিভিন্ন প্ৰসিদ্ধ সমাধিৰ ক্ষেত্ৰত আশে পাশে দৈনন্দিন এইবোৰ ঘটনা ঘটিয়ে আছে বিশেষভাৱে আমাৰ অসমবাসী ৰাইজে হাজোৰ পুৱা মক্কা গুৱাহাটীৰ সিজুবাৰী মাজাৰ আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ ইত্যাদি ঠাইত এই শৰীয়ত বিৰোধী কাৰুকাৰ্যবোৰ প্ৰত্যক্ষ কৰিব পাৰিব এই ঠাইসমূহত সাধাৰণ লোকসকলে মৃত ব্যক্তিৰ প্ৰতি সীমাতিৰিক্ত ভক্তি প্ৰদৰ্শন কৰে আৰু সেইসমূহ ঠাইত আল্লাহৰ বহু অধিকাৰ বিনষ্ট কৰে অথচ অতি কম সংখ্যক লোকেই ইয়াৰ বিৰুদ্ধে থিয় দি প্ৰকৃত তৌহিদৰ বাণী সিহঁতৰ ওচৰত উপস্থাপিত কৰাৰ সাহস কৰিছে আৰু সিহঁতক জ্ঞাত কৰাব বিচাৰিছে যে তৌহিদৰ বাণীসহ আল্লাহ তাআলা তেওঁৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেওঁৰ পূৰ্বৱৰ্তী ৰাসূলসকলক প্ৰেৰণ কৰিছিল ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন নিশ্চয় আমি আল্লাহৰে আৰু তেওঁৰ পিনে আমি প্ৰত্যাগমন কৰিম আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁ যাতে সেই সকল লোকক সঠিক পথত উভতাই আনে আৰু সিহঁতৰ মাজত সৎ পথত আহ্বানকাৰীসকলৰ সংখ্যা বৃদ্ধি কৰে আৰু মুছলমান শাসক বৃন্দ ও উলামায়ে কেৰামক শিৰকৰ বিৰুদ্ধে সংগ্ৰাম আৰু ইয়াৰ যাৱতীয় উপকৰণ নিৰ্মূল কৰাৰ তৌফিক প্ৰদান কৰে নিশ্চয় তেওঁ সৰ্বশ্ৰোতা অতি সন্নিকট আল্লাহৰ গুণাৱলীৰ অস্বীকাৰ কৰা দলসমূহ আল্লাহ তাআলাৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত সঠিক ধৰ্ম বিশ্বাসৰ পৰিপন্থী আৰু কিছুমান আকিদা হৈছে যেনে জাহমিয়া মুতাজিলা আৰু সিহঁতৰ অনুসাৰী বিদাতপন্থী সকলৰ মতবাদসমূহ ইহঁত মহামহিম আল্লাহ তাআলাৰ প্ৰকৃত গুণাৱলীসমূহ অস্বীকাৰ কৰে আৰু তেওঁক সুসম্পূৰ্ণ আৰু নিখুঁত গুণাৱলীৰ পৰা বিমুক্ত বুলি বিশ্বাস কৰে আনহাতে সিহঁতে আল্লাহক অস্তিত্বহীনতা জড়তা ও অসম্ভাব্য গুণেৰে বিশেষিত কৰাৰ প্ৰয়াস কৰে প্ৰকৃততে আল্লাহ তাআলা সিহঁতৰ এইবোৰ অপবাদৰ পৰা বহু ঊৰ্ধত আৰু যিহঁতে আল্লাহ তাআলাৰ কিছুমান গুণ প্ৰতিষ্ঠা কৰে
কিছুমানে অস্বীকাৰ কৰে সিহঁতে উপৰোক্ত ভ্ৰান্ত মতবাদীসকলৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে আচাৰিকপন্থী সকলৰ নাম উল্লেখযোগ্য, কিয়নো সিহঁতৰ কিছু সংখ্যক গুণৰ স্বীকৃতিৰ মাজতেই সিহঁতৰ বাবে সেই সমূহ গুণাৱলীৰো অনুৰূপ অৰ্থ গ্ৰহণ কৰা অপৰিহাৰ্য হৈ পৰে, যিবোৰ সিহঁতে অস্বীকাৰ কৰে। এইবোৰ ক্ষেত্ৰত সিহঁতে প্ৰমাণাদিসমূহৰ অপব্যাখ্যা কৰাৰ প্ৰচেষ্টা চলায়। এনেকৈ সিহঁতে সকলো প্ৰকাৰ দলিলসমূহৰ বিৰোধিতা কৰি পৰস্পৰ বিৰোধী বিশ্বাসৰ ঘূৰ্ণিপাকত নিপতিত হৈ আছে। আনহাতে আহলে সুন্নাত ওয়াল জামাত আল্লাহৰ সেই সমূহ পবিত্ৰ নাম আৰু নিখুঁত গুণাৱলীসমূহ প্ৰতিষ্ঠা কৰে, যিবোৰ স্বয়ং আল্লাহ তাআলা অথবা তেওঁৰ ৰাসূল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাতে কোনো বিমুক্তিৰ কোনো শুং নাথাকে। তেওঁলোকে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাতে গুণ বিমুক্তিৰ কোনো শুং নাথাকে। এইভাৱে তেওঁলোকে এই সম্পৰ্কে গোটেই প্ৰমাণাদিৰ ওপৰত আমল কৰাত সক্ষম হয় আৰু ইয়াৰ কোনো ধৰণৰ বিকৃতি বা তাতিল নকৰি পৰস্পৰ বিৰোধী বিশ্বাসৰ পৰা নিৰাপদ থাকে। এই বিশ্বাসেই দুনিয়া আৰু আখিৰাতত মুক্তি আৰু সৌভাগ্য লাভৰ একমাত্ৰ উপায়, আৰু এয়াই হৈছে সেই সিৰাতে মুস্তাকিম যাৰ পথিক আছিল পূৰ্বৱৰ্তী মুছলিম উম্মত আৰু তেওঁলোকৰ ইমামবৰ্গ। এই কথা চিৰসত্য যে পৰৱৰ্তী লোকসকল কেৱল সেই পথতেই পৰিশুদ্ধি হ'ব পাৰে যি পথত তেওঁলোকৰ পূৰ্বৱৰ্তী লোকসকলে পৰিশুদ্ধ হৈ গৈছে, আৰু সেই পথটো হৈছে একমাত্ৰ কোৰআন হাদিছৰ অনুসৰণৰ মাজতেই নিহিত। ওয়াসাল্লাল্লাহু আলা নবিয়িনা মুহাম্মদ ওয়া আলা আলিহি ওয়া সাহবিহি।